ন্যায়ালয়ৰ ওপৰত আমাৰ যিটো ভৰসা আস্থা যিটো থাকে সেইটো লাহে লাহে কমি আহিছে আৰু আপোনালোকে দেখিছে সেইবিলাক জুবিনদাৰ ক্ষেত্ৰত যিটো হৈছে সেই সম্পৰ্কীয় আপোনালোকে দেখিছে যে জুবিনদাৰ হত্যাকাণ্ডৰ গোচৰটোক লৈও আচলতে যি ধৰণে চৰকাৰ সিৰিয়াছ হ'ব লাগিছিল সেইবিলাক আমি দেখা নাপালো এতিয়া লাহে লাহে দেখিছো যে চৰকাৰৰ লগত বুজাবুজি আছিলে নেকি নাজানো এতিয়া হত্যাকাৰী পক্ষ শক্তিশালী হ'বলৈ আৰম্ভ কৰিছে আমি দেখিছো তেওঁলোকৰ পুৰা বৰ কথা এতিয়া মিডিয়াৰ সন্মুখত আৰু এই যি শ্যামকানু মহন্ত বা তেওঁলোকৰ যি এডভোকেট আছিলে বা আজি অনিতা ডেকা মহন্ত সেইগৰাকী মহিলাৰ বক্তব্য আমি শুনিছো আৰু তেওঁলোকৰ বক্তব্যৰ পৰা এটা কথা উলাই পৰে যে মুখ্যমন্ত্ৰীৰ লগত বুজাবুজি আছিল নেকি কাৰণ মহন্তক কিমান অপমান কৰিছে আৰম্ভণিৰ পৰাই কেনেকুৱা ধৰণে মুখ্যমন্ত্ৰীজনে ভূমিকা গ্ৰহণ কৰিছে অসমৰ ৰাইজে মনত ৰাখিছে পূজাৰ ছুটি আপোনাৰ দীঘলীয়াকৈ দি দিছিলে ৰাইজৰ প্ৰতিবাদৰ পাছতে তেওঁলোক গ্ৰেপ্তাৰ কৰা হৈছিলে আৰু আপোনাৰ এই বেল পিটিশন যে ফাইল কৰা হৈছিলে আপোনাৰ সেইটো উইথড্ৰ কাৰ কথা মতে কৰা হ'ল সেই কথা বতৰাবিলাক আমি দেখি আছো গতিকে জুবিনদাৰ ক্ষেত্ৰত কেনেকুৱা ধৰণে এই ন্যায় প্ৰক্ৰিয়াটো চলিছে আমাৰ গোটেইবিলাক মনিটৰিং কৰি আছো আমি কৰি আছো গোটেই আপোনাৰ এছআইটিৰ গঠনৰ পৰা আৰম্ভ কৰি বৰ্তমান সময়লৈকে তেওঁলোকে কেনেকৈ চাৰ্জশিট আসলে ফাইল কৰিলে চমক দেখুৱাবৰ কাৰণে 12000 পৃষ্ঠাৰ চাৰ্জশিট বনালে সেইবিলাক আমি দেখিছো খুৰুঙাবিলাকো বহুত দেখিছো হত্যাকাৰীৰ মাজত আপোনাৰ ক্লাসিফিকেশনটো আপোনালোকেও দেখিছে 11 জন মানুহক কেনেকৈ ৰেহাই দিয়া হ'ল তেওঁলোকে ইয়াত অভিযুক্ত হিচাপে সজাইছে সেইবিলাক দেখিছো 30 এপ্ৰিলত জামিন আবেদনৰ শুনানি আছে 30 এপ্ৰিলত সেইবিলাক মানুহ থাকি গ'ল সেই শুনানিত যি জাজমেণ্টে নাহক কিয় কিন্তু এতিয়াও আপোনাৰ আধৰুৱা কাৰণ হত্যাকাৰী যিসকল আছিলে ইয়ত পাৰ্টি কোৰ্টে যিমান আসলতে তাত ব্যক্তি উপস্থিত আছিলে তাৰ পৰা 5 গৰাকী আনিছে বাকি 11 জনক ৰেহাই দিয়া হৈছে আৰু তেওঁলোকৰ সম্পৰ্কত মুখ্যমন্ত্ৰীৰ বক্তব্য আছিলে যে এইকেইজন মানুহৰ ব্ৰাইট এটা ফিউচাৰ আছে এনেকৈহে কয় মুখ্যমন্ত্ৰীয়ে আৰু মুখ্যমন্ত্ৰীৰ কথা বতৰাবিলাকৰ পৰা আমাৰ উমানে হৈ গ'ল যে আসলতে এই শ্যামকানু মহন্ত জুবিনদা হত্যাকাৰী যিসকল মানুহ আছিলে তেওঁলোকৰ পক্ষৰহে মুখ্যমন্ত্ৰী গৰাকী আছে আৰু তেওঁ কৈছিলে কি যে ফাষ্ট ট্ৰেক আদালতত বিচাৰ হলে এতিয়াই ওলাই যাব বোলে এইবিলাক কি ষ্টেটমেন্ট আহিছে মুখ্যমন্ত্ৰীৰ পৰা আপোনাৰ ফাষ্ট ট্ৰেক আদালত আৰু বেলেগ নৰ্মেল আমাৰ এই আদালতবিলাক বেলেগ তাত আইন কানুন বেলেগ তাত সেকশন বেলেগ লাগি যাব নেকি এতিয়া এনেকুৱা কাহিনীটো নাই গতিকে এই জুবিনদাৰ ক্ষেত্ৰত সাংঘাতিক ধৰণৰ অন্যায় হৈছে আৰু অনিতা ডেকা নামৰ এই মহিলাগৰাকীয়ে যি ষ্টেটমেন্ট দিছে তেওঁ কৈছে জুবিনদাক তেওঁ বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিছে তেওঁ যি কালচাৰেল ভিক্টিমৰ কথাতে কৈছে কালচাৰেল সিন্ডিকেটটো কৰা পাৰ্টিৰ মেম্বাৰ হয় এগৰাকী মহিলা এই অনিতা ডেকা শ্যামকানু মহন্ত এই মানুহবিলাকে জুবিনদাক আসলতে কমোডিটিৰ নিচিনাকে ব্যৱহাৰ কৰিছিলে সেই কথা বতৰাবিলাক আমি দেখিছো ইয়াত সেইকাৰণে খানাপাৰ ৰঙালী বিহু পাতোতে আপোনাৰ জুবিনদাই তাত আপত্তি কৰিছিলে আমি দেখিছো আপোনালোকৰ সংবাদ মাধ্যমতো ওলাইছে গতিকে সাংঘাতিক ধৰণৰ আসলে জুবিনদাক যে আত্মসাৎ কৰি আছে জুবিনদাক ব্যৱহাৰ কৰি যে তেওঁলোকে লুটপাট চলাই আছে সেইবিলাক জুবিনদাই গম পাইছিলে সেইকাৰণে নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেললৈ আসলে জুবিনদা যাব খোজা নাছিলে জুবিনদা বহুত ভাগৰি আছিল জোৰ কৰি লৈ যোৱা হৈছিল মই এটা কথাই কৈ দিম মই যেতিয়া ক'ব দিছিলে এই যে জীয়াই থকাৰ সময়ত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে জুবিনদাক কিমান অপমান কৰিছিলে অখিল গগৈ নিজৰ অনুষ্ঠানত মাতা নাছিলে আজি অখিল গগৈ চেণ্ডেল খুলি জুবিন ক্ষেত্ৰত গৈ মানুহ কেমেৰা লৈ সন্মান কৰে কিন্তু জীয়াই থাকোতে এই কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে অলপো সন্মান দিয়া নাই এই জাতীয় আপোনালোকৰ সংগঠনে কিমান অপমান কৰিছে জুবিন গাৰ্গক এটা অনুষ্ঠানতো মাতা নাই এটা অনুষ্ঠানতো আপোনালোকে মাতা নাই এটা কি কৈছিলে আপোনালোকৰ ষ্টেটমেন্ট আৰু আপোনালোকে কওক যে কৃষক মুক্তিয়ে কি সন্মান দিছে জুবিন গাৰ্গক ৰাজহুৱা কি সন্মান দিছে এটা ষ্টেটমেন্ট আছে নেকি কিয় এইটোৱে কৈ আছো যে মই জাতীয় জীৱনৰ ব্যক্তি কৃষক মুক্তিয়ে কৰবাত সন্মান দিয়া আপুনি দেখিছে নেকি কৃষক মুক্তিয়ে জুবিন গাৰ্গক অলপো সন্মান দিয়া নাই অখিল গগৈয়ে কেতিয়াও সন্মান দিয়া নাই আজি চেণ্ডেল খুলি মানুহে দেখায় আমাৰ সন্মুখত জুবিনদাই কয় দাদা আমাৰ সন্মুখত জুবিনদাই কয় যে মোৰ যদি ভুল দেখো তহঁতি কবি মনে মনে বহি নাথাকিবি সেই কথা কয় জুবিনদাই সেই অনুৰোধ আছিলে তেতিয়া সেই কথাটো ক'লে কেতিয়াও আমাৰ এগেইনষ্টত এটা ষ্টেটমেন্ট জুবিনদাই দিয়া নাই নিশ্চয় মুনে যিটো কথা ক'লে যে #জাষ্টিছ ফৰ জুবিন গাৰ্গ সোশ্যাল মিডিয়া যেটো কেম্পেইন সেইটো তেওঁৰ মতে কৰিব নালাগে বুলি কোৱাৰ নিচিনা লাগিছে মানে মই নালাগে বুলি কোৱা নাই ডিজিটেল মিডিয়া মুভমেন্ট সেই মুভমেন্টক যেটো আসলতে সমালোচনা কৰা হৈছে সেইটো কি দুখ আছে ৰাইজৰ সেইটোতো দুখ নাই ওয়াৰ্ল্ড ওয়াইড এই ডিজিটেল মুভমেন্টটো গৈছে সেইটোতো ভুল হ'ব নোৱাৰে আৰু সকলোৱে জুবিনদাক ভাল পায় জুবিনদাৰ জাষ্টিছ বিচাৰিছে সেইটো মানে ৰাজনীতি নহয় কিন্তু সেই কথাটো কোনেও আসলতে সমৰ্থন কৰিব নোৱাৰে আৰু দুই নম্বৰ কথাটো হৈছে এতিয়া বিজেপিৰ ষ্টেটমেন্ট বিলাক বেলেগ প্ৰথমতেটো ক'লে যে জুবিন গাৰ্গক মুখ্যমন্ত্ৰীয়ে ক'লে জুবিন গাৰ্গক আমি ন্যায় দিলো বিজেপিয়ে ন্যায় দিলো তাৰ পাছত আকৌ ক'লে ন্যায়টোতো আমি দিব নোৱাৰো ন্যায়টো আদালতেহে দিব আদালতেতো ইলেকশ্যন নেখেলে এনেকুৱা কেতবোৰ মন্তব্য আপোনালোকে নিশ্চয় দেখা পাইছে গতিকে এই তদন্ত প্ৰক্ৰিয়াটোক লৈ সেইকাৰণে মই কৈ আছো যে আমাৰ এই বিজেপি চৰকাৰখন বা মুখ্যমন্ত্ৰী কেতিয়াও সিৰিয়াছ নহয় সেইকাৰণে এই চাৰ্জশিটখন তেওঁলোকে ফাইল কৰি 12000 পৃষ্ঠাৰ চাৰ্জশিট বনাই বাহ ল'ব খুজিছে সেইটো মেইন কথা নহয় এই চাৰ্জশিটৰ জৰিয়তে এই হত্যাকাৰীসকলে ফাঁচি হ'বনে নাই সেইটোহে লাগে আমাক নে 30 তাৰিখৰ পাছত তেওঁলোক মুকলি আকাশৰ তললৈ আহিব
এই কথা বতৰা জামিন পাব নেকি আমাৰ আশংকা আছে চাৰ্জশিটখন দেখিলেতো মই এলিগেশ্যন বুলিয়ে ভাবো তাত কোনো তেনেকুৱা প্ৰমাণ যে দিছে তেনেকুৱা আমি দেখা নাই মানে চাৰ্জশিট আমি অভিযোগেৰে পৰিপূৰ্ণ অভিযোগেৰে পৰিপূৰ্ণ গতিকে সেইকাৰণে আমাৰ আশংকা হৈ আছে যে এই চাৰ্জশিটখন সঁচাকে কোনো আচলতে কামত নাহিব এডিচনেল চাৰ্জশিটৰ কথা কৈ আছে বিৰোধীয়ে আচলতে এডিচনেল চাৰ্জশিট আকৌ নতুন চাৰ্জশিট ফাইল কৰিব পৰা তাতো ব্যৱস্থা থকা নহয় থাকিব অপচন থাকিব ডেফিনেটলি থাকিব গতিকে আমি জুবিনদাৰ ন্যায় বিচাৰিছো অসমৰ প্ৰতিজন ব্যক্তিয়ে জুবিনদাৰ ন্যায় বিচাৰিছে এই ক্ষেত্ৰত কোনো কাৰণতে আমি কম্প্ৰমাইজ কৰিব নোৱাৰো আচলতে একদম প্ৰথম দিনা মোৰ এটা ছ'চিয়েল মিডিয়া বাইট লৈ পেলাই সেই কথাটো বহুত আলোচনা হৈছিল যে মই সিদ্ধাৰ্থক আহিবলৈ দিয়ক বুলি মই অনুৰোধ কৰিছিলোঁ হয় মই তেতিয়া এইটোৱে বুজিছিলোঁ যে জুবিনৰ লগত সিদ্ধাৰ্থে আছে তাৰ আগৰ সময়খিনি মই সিদ্ধাৰ্থৰ লগতে যোগাযোগ কৰি আছোঁ বা তাৰ ছিংগাপুৰৰ আছাম এছ'চিয়েশ্যনৰ এজনৰ লগত মোক কথা পতাই দিছিলে কাৰণ সিদ্ধাৰ্থ ইমান কান্দি আছে মই একো বুজা নাছিলোঁ কথাবোৰ তো মই ভাবিছোঁ কোনে আনিব জুবিনক মই মোক ছেডেটিভ দি শুৱাই দিছে মই পৰিস্থিতিবোৰ ল'ব পৰা নাই নিজে সাৰ পাইছোঁ মই ভাবিছোঁ গল্ডি কেতিয়া আহিব মই সেইটোৱে ভাবি আছোঁ যে কেতিয়া পাবহি মইতো দেখিব লাগে এতিয়া মই চাব লাগে কি হৈছিলে কি কথা পিছদিনা শনিবাৰ তাৰ পিছদিনা দেওবাৰ কৈছে সোমবাৰেহে আহি পাব ঘটনাটো হৈছে শুক্ৰবাৰে ইমান দিন কেনেকৈ মানে মোক কি কৰি থাকিব তেতিয়াহ'লে কেনেকৈ আহিব মই সেইটো কথাৰ কাৰণে এইটো কাৰণেই মই মানে আগপাছ মই ভবা নাই মই ভাবিছোঁ আনিব লাগিবতো সিদ্ধাৰ্থে কাৰণ সদায় ইয়াতো এনেকৈতো সিদ্ধাৰ্থে লৈ ফুৰে সিদ্ধাৰ্থৰ ওপৰতে সকলো কথা মেনেজ কৰে ডিপেণ্ড কৰে সেইবোৰ কথা ভাবিয়ে মই তেনেকৈ মই তেতিয়ালৈকেতো আমি এইবোৰ ভিডিঅ' দেখা নাছিলোঁ সেইবোৰ ভিডিঅ' ভণ্টিয়ে মই চাগে জুবিন আহিও গ'ল 21 তাৰিখে 23 তাৰিখে সোণাপুৰৰ গোটেই কামখিনিও হৈ গ'ল মই তাৰপিছতহে চাগে আমি দুজনীয়ে দেখিছোঁ তেতিয়াহে বুজিছোঁ যে মানুহজনক কিমান অৱহেলা কৰা হ'ল কিমান কষ্ট পালে মানুহজনে মানে আৰু মই এতিয়াও ভাবিলে মোৰ মানে বুকুখন নহয় গোটেই শৰীৰটো কঁপি উঠে যে মানুহজনে কিমান কষ্ট পালে তেওঁক CPR দিয়া হ'ল ৰিমছ ভাঙিলে এইবোৰ বহুত কথা ক'ব লাগিব নীলোৎপল ক'লে মানে মই আকৌ ভাগি পৰিম তাৰমানে কিন্তু আমি যাৰ ওপৰত ইমান ভৰসা কৰিছিলোঁ যাক বিশ্বাস কৰিছিলোঁ এতিয়া বহুত ডাঙৰ কথা হৈছে মই কাক বিশ্বাস কৰিম কেতিয়াবা তেনেকুৱা প্ৰশ্ন আহে কাক বিশ্বাস কৰিম মই এতিয়া পৃথিৱীখনে বেলেগ হৈ গ'ল দেখোন আমাৰ কাৰণে কিন্তু জুবিনে মোক এইটোও কথা ঠিক যে সঁচা ৰূপবোৰ দেখুৱাই থৈ গ'ল মোক প্ৰটেক্ট কৰি থৈ গৈছে জুবিনে সিমানখিনিলৈকে মোৰ কাৰণে চিন্তা কৰিছে তাৰমানে তেওঁ কায়িকভাৱে নাই যদিও সেই আত্মাৰ শক্তিয়ে মোক কিন্তু প্ৰটেক্ট কৰি থৈ গৈছে সেই মানুহবোৰ আঁতৰাই থৈ গৈছে মোৰ ওচৰৰ পৰা যিটো আত্মিক সম্পৰ্কৰ কথা আপোনালোকে পাতিছিলে জুবিনদাৰ জীৱিত কালত সেইটো কথাই মই ক'ম সেই মানুহখিনি আমাৰ ঘৰৰ মানুহখিনি তেওঁ নিজৰ মানুহখিনিৰ ওচৰৰ পৰা আঁতৰাই থৈ গৈছে আৰু সেই মানুহখিনি আমি মুখামুখিয়ে হ'ব লগা নহ'ল তাৰমানে এনেকুৱা ধৰণে আঁতৰাই থৈ গৈছে এই বহাগৰ সময়ছোৱাত যেনেকুৱা এটা পৰিৱেশে বিৰাজ কৰে আপোনালোকৰ ঘৰখনত আপোনালোকৰ কাহিলীপাৰা ঘৰখনত বা তাৰ পূৰ্বৰ জুবিনদাৰ খাৰঘুলিৰ ষ্টুডিঅ'ত বা শেহতীয়াকৈ জুবিনদাৰ যে ZG ষ্টুডিঅ' জোনালীৰ সেই ঘৰুৱা যি পৰিৱেশটো বহাগৰ সময়ৰ এইবাৰ বহাগৰ ৰং ৰহস্য নাই জুবিন গাৰ্গে আমাৰ মাজত নাই আপোনালোকৰ ঘৰখনৰ এই সময়খিনি কি ধৰণে পাৰ হৈছে কি ধৰণে আপোনালোকে কঠিন সময়খিনি পাৰ কৰিছে সেয়া গোটেই অসমেই অনুভৱ কৰিছে কিবা এটা শূন্যতা কিবা এটা নহয় চাৰিওফালে শূন্যতাই মাথো আৰু বহাগ বুলিয়ে নহয় যোৱা ছেপ্টেম্বৰৰ সেই অভিশপ্ত দিনটোৰ পৰা বহুকেইটা উৎসৱ পাৰ হৈছে আৰু প্ৰতিটো উৎসৱেই একেবাৰে সেমেকা এতিয়া বহাগৰ সময়ত যেতিয়া তোমাৰ প্ৰায় চ'ত মাহৰ শেষৰ ফালৰ পৰা আমাৰ প্ৰস্তুতি বহুত থাকে আমিও ব্যস্ত হৈ থাকোঁ আচলতে জুবিনে ব্যস্ত হ'ব লাগে কাৰণ অনুষ্ঠানবোৰ তেওঁৰ থাকে কিন্তু গোটেই টিমটোৱে তেওঁৰ বাদ্যযন্ত্ৰ শিল্পীসকল বা আমি যিহেতু গোটেইবোৰ এটা পৰিয়ালৰ দৰে আৰু আমাৰ শুভাকাংক্ষীসকল আমাৰ একেবাৰে ওচৰত থকা বন্ধু বান্ধৱীসকল সকলোৱে এইবাৰ এইটো গান গাব লাগে এবাৰ এইটো হ'ব লাগে এনেকুৱা প্ৰস্তুতি মানে ইমান উলহ মালহ মানে প্ৰতিটো কথাত এবাৰ জুবিনে এইটো গাব লাগে এবাৰ জুবিন দাই এইটো কৰিব লাগে এনেকুৱা হ'লে ভাল হয় আমিও ভাবি থাকোঁ তাৰপিছত
ZG লাইভ বুলি এটা গ্ৰুপ আছে, তাত আমি আলোচনা কৰি থাকো যে এইবাৰ এইকেইটা গান এনেকে সোমোৱালে কেনেকুৱা হয়। আমাৰ গান বাছোতে প্ৰায় কেতিয়াবা 30-40টা গান হৈ যায়গে, মানে আমি নিজৰ ফালৰ পৰা আমি কৰি থাকো। তাৰপিছত মানে আচল সিদ্ধান্তটো জুবিনেই লৈ গৈ, কিন্তু আমি নিজৰ ফালৰ পৰা কৰি থাকো। সেয়া 4 মাহ মানৰ পৰা আৰম্ভ হয়। আৰু মই তেওঁৰ কাৰণে যিহেতু অনুষ্ঠান থাকে 30-40খন মানটো অনুষ্ঠান অতি কমেও থাকে, গতিকে সেইমতে কাপোৰ কিনা আৰম্ভ কৰো, চিলোৱা আৰম্ভ কৰো বা কিনিবলৈ আৰম্ভ কৰো, জুৱেলাৰিজ তেনেকে। আৰু যিহেতু মানুহজন খুব ফেশ্বনেবল, অলপ আচৰিত ধৰণৰ বস্তুবোৰো তেওঁ মানে ব্যতিক্ৰমী বস্তুবোৰ পিন্ধি বা তেওঁ তেনেকে ষ্টাইল কৰি ভাল পায়। কিবা অনলাইন দেখিলো মই মানে সেইবোৰ সংগ্ৰহ কৰাত লাগি যাওঁ। তাৰপিছত 1.5-2 মাহৰ যিহেতু এটা প্ৰস্তুতি থাকে, গোটেই অসমখন ইমূৰৰ পৰা সিমূৰলৈ আমি ঘূৰি ফুৰো। তাৰ উপৰি 2টামান বাহিৰৰ প্ৰগ্ৰেমো থাকে আৰম্ভণিতে, গতিকে সেইখিনি লৈ অসম এছ'চিয়েশ্যন তেওঁলোকে মানে তেনেকে আয়োজন কৰে। গতিকে সেইখিনি হৈ যোৱাৰ পিছত 12-13 তাৰিখ মানৰ পৰাতো অসমত আমাৰ একদম একেলেঠাৰিয়ে আমি গোটেই অসমখন ঘূৰি ফুৰো। গতিকে সেই মানে তোমাৰ ইমান এটা উৎসাহ থাকে। এইবাৰ সকলো শূন্য, ইমান নিস্তব্ধতা, মানে সহ্য কৰিবলৈ বহুত কষ্ট। আৰু বিহুৰ সেই সময়খিনিত সকলোতো লিখিও আছে, ছচিয়েল মিডিয়াতে হওক সকলোৱে কৈ আছে। আৰু মই মানে বহু দিনৰ পৰা আচলতে মোৰ কি হৈছে, যোৱা 7 মাহ ধৰি মই তেওঁৰ প্ৰথম ইমান এনেকে ভবা নাছিলো যে মই ভাবিছিলো যে সংগীতে মোৰ এটা সময়ত গৈ শক্তি হব। মই জুবিনৰ সংগীতৰ লগত তেওঁৰ সৃষ্টিৰাজিৰ মাজত মই থাকি যাম আৰু। কিন্তু মই আজি যোৱা 7 মাহে গানেই শুনিব পৰা নাই তেওঁৰ, যিটো মোৰ আটাইতকৈ ডাঙৰ শক্তি হব লাগে। সেই শক্তি মই হেৰুৱাইছো মানে। আৰু সংগীত অবিহনে জুবিন কেনেকে হ'ব পাৰে? মই যদি তেওঁক বিচাৰিও থাকো আৰু মই তেওঁৰ গান শুনিব নোৱাৰো, তেতিয়াহ'লে সেই একেবাৰে দুটা বেলেগ পথত মই মানে নিজে নিজৰ মাজত এটা কনফিউজনত জীয়াই আছো, তেনেকুৱা হৈ আছে মোৰ সময়বোৰ। তাৰপিছত ক'ৰবাত গান বাজিলেও মই মানে শুনিব নোৱাৰো, মই দুৱাৰ খিৰিকী বন্ধ কৰি দিওঁ, নহলে বা মই ঘৰখনৰ পৰা ওলাই গুচি যাব লগা হয়, তেনেকুৱা হয়। মই ইমানে মোৰ কষ্ট হয়, আৰু মই ইমান মানসিকভাৱে মোৰ মানে মই জনা নাছিলো মানুহৰ মেণ্টেল হেল্থটোৱে ইমান বেছি প্ৰভাৱ পেলাই জীয়াই থকাত। ইমান পেনিক এটেক, ইমান চাফকেশ্যন, ইমান কষ্ট মই যোৱা 7 মাহত পাইছো, বাৰে হস্পিটেলাইজ হ'ব লগা অৱস্থা। মই নিজকে কেতিয়াও ভবা নাছিলো মই এনেকুৱা মানে মোৰ ভিতৰত এনেকুৱা দুৰ্বলতা আহিব বুলি কেতিয়াবা, কাৰণ মই ইমান পজিটিভ এজনী মানুহ। আৰু জুবিনৰ লগত থাকি মই তেনেকে শিকিছিলো যে সকলো বস্তু খুব পজিটিভ। মই হাঁহি থাকি ভাল পাওঁ, সকলো কথা পজিটিভলি লৈ ভাল পাওঁ, কাৰণ এজন বিৰাট পজিটিভ মানুহৰ লগত মই আছিলো। গোটেই কথাবোৰ সলনি হৈ গ'ল, নিজৰ মাজৰ সেই পৰিৱৰ্তনবোৰ মই নিজে মই বুজি নোপোৱা হৈ গ'ল, নিজক চিনি নোপোৱা নিচিনা হৈ গ'ল, নিজৰ লগত নিজে অচিনাকি হৈ গ'লো, মোৰ পৃথিৱীখনৰ লগত মই। তাৰপিছত বিহু যেতিয়া আহিলে মই খুব ভয় খাইছো। মই ভাবিছো কেনেকৈ মই জীয়াই থাকিম? চাৰিওফালেতো জুবিনৰ গান বাজিব, নাহৰ বুলি চিঞৰিব, চাৰিওফালে বিহু আহিব, অনুষ্ঠানবোৰ হ'ব, মই ক'ত থাকিম? মানে মই কেনেকে অসমখনৰ পৰা পলাম? মই তেওঁৰ লগত সদায় কথা পাতো, তেওঁক মই সদায় কওঁ। আৰু প্ৰথম দিনাখনো মই গৰু বিহুৰ দিনাখন তেওঁক যেতিয়া জুবিন ক্ষেত্ৰত মানে বহাগৰ 1 তাৰিখে আছিলে, তেওঁ 7মহীয়া তিথিটো পৰিছিলে। সেইকাৰণে আমি কি কৰিলো, ঘৰৰ সকলোৱে মিলি আমি ভাবিলো, বা ফেন ক্লাব বা বন্ধু বান্ধৱ যিখিনি গৈছে, আৰু আমি ভাবিলো যে গৰু বিহুৰ দিনাখনে আমি তেওঁলৈ জলপান এভাগ আগবঢ়াই আহো, তাত সেৱাটো কৰি আহোগে সোনকালে। তেনেকে গলো। সেই দিনটো মোৰ কাৰণে বহুত কষ্টৰ দিন এটা আছিল। মই বহুত বেয়াকে ভাগি পৰিছিল। আৰু তাৰপিছত 1 তাৰিখে আমি নিয়মখিনি যিখিনি কৰিব লাগে সকামৰ, সেইখিনি কৰিলো। মই সদায় এসাঁজ ভাত ৰান্ধি দিওঁ প্ৰতি মাহে, সেয়া আগবঢ়োৱা হয়। সেইখিনি বৰ আগ্ৰহেৰে কৰো। মোৰ এনেকুৱা লাগে সেই সাঁজ ভাত যেন তেওঁ সঁচাকৈ খাবলৈ আহিব, মই তেওঁ ভাল পোৱা বস্তুবোৰ ৰান্ধো। কিন্তু তাৰপিছতে মই সত্যটোৰ সন্মুখীন হ'ব লগা হয় যে সেইখিনি নদীৰ পাৰতহে আগবঢ়াই থৈ আহিব লাগিব, পিণ্ড দিয়াৰ নিচিনাকে সেইবোৰ নিয়ম হ'ব লাগিব।
যেনেকে যি নহওক সেই দিনটোৰ মই তেওঁৰ লগত বহুত কথা পাতিছো, ইমান মানুহ আহিছে, কিন্তু তাৰ মাজে মাজে মই অনবৰতে তেওঁৰ লগতে কথা পাতি আছো যে তুমিতো কৈছিলা শেষ বুলিলে এইটো শেষ নহয়, আকৌ আৰম্ভ হয়। মোৰ জীৱনৰ বা আমাৰ জীৱনৰ সেই একাত্ম হৈ থকাৰ আমাৰ যাত্ৰাটো এইখিনিতে কি শেষ হ'ল নেকি? ইয়াৰ পিছত মই কি কৰিম তেতিয়াহ'লে? মই কেনেকৈ জীয়াই থাকিম তেতিয়াহ'লে? তেওঁৰ লগত মই তেনেকৈ কথা পাতি আছো, মোক কিবা এটা উত্তৰ দিয়া, মই কেনেকৈ আগবাঢ়িম? আৰু আমাৰ জীৱনটো মই তেওঁক যেতিয়াৰ পৰা লগ পাইছো সেই 30টা বছৰে সংস্কৃতিৰ কথা, মানুহৰ কথা, সমাজৰ কথা, প্ৰকৃতিৰ কথা, নতুন প্ৰজন্মৰ কথা, তেনেকেইতো আমি গৈছো। সকলো সৃষ্টিমুখী, সকলো সমাজমুখী এটা জীৱন লৈ মই জীয়াই আছো। সেইদিনাখনে তেতিয়া এনেকে হঠাৎ এটা উত্তৰ যেন আহিল, লতাশিলত যন্ত্ৰ, জুবিনৰ গোটেই বেণ্ডটো, তেওঁ বাদ্যযন্ত্ৰী শিল্পীসকল। মই সেই ছেপ্টেম্বৰ মাহতে তেওঁলোক যেতিয়া আহি আছিল ঘৰলৈ, তেতিয়াই মই তেওঁলোকক এটা অনুৰোধ কৰিছিলো যে তোমালোক সদায়, আমি যেনেকে এটা পৰিয়াল হৈ আছো, এই পৰিয়ালটো কেতিয়াও যাতে ভাঙি নাযায়, আমি যাতে সদায় থাকো একেলগে। তোমালোকক যাতে মই সদায় একেলগে যেনেকে পাইছিলো আগতেও তেনেকে যাতে মই পাব পাৰো, নহলে মোৰ চব হেৰাই যাব তাৰমানে। আৰু তেওঁলোকেও মোৰ কথা মানি বুলিয়ে মই নকওঁ, তেওঁলোকেও তেনেকেই বিচাৰিছিল আচলতে ভিতৰৰ পৰা, নিজৰ অন্তৰৰ পৰা। সেইকাৰণে তেওঁলোকে যন্ত্ৰ বেণ্ডটো তেওঁলোকে এতিয়া মানে সেইটো তেওঁলোকে গঢ় দিলে, তেওঁলোকে নিজে ৰিহাৰ্চেল কৰিলে, ওলাই গৈছে আৰু বহুত সমাদৃত হৈছে এতিয়া মানুহৰ মাজত। জুবিনক ট্ৰিবিউট কৰি সকলোবোৰ তেওঁলোকে অনুষ্ঠান এনেকে ইমান ধুনীয়াকে ডিজাইনটো কৰি লৈছে। প্ৰথম আৰম্ভণিটোতে যেন জুবিনৰ গোটেই সত্তাটোক আনি পেলাই তেওঁলোকে মঞ্চখনত প্ৰথমতে মানে সংস্থাপন কৰি লয়, তাৰপিছতহে তেওঁলোকে আৰম্ভ কৰে, তেনেকুৱা ধৰণে। তাৰপিছত ভণ্টি, মমন, পামি আৰু মই আমি কথা পাতিলো যে আমি যন্ত্ৰটো চাবলৈ যাবই লাগিব। আৰু লতাশিল বিহুৰ পৰা মোক আচলতে আমন্ত্ৰণো জনাইছিল ৰাজা বিষয়া ডাঙৰীয়া, তেওঁলোকে নিজে আহি মোক নিমন্ত্ৰণ জনাইছিল। গতিকে সেইদিনাখনে মিলি গ'ল, তেওঁলোকৰো প্ৰগ্ৰেম আছিল। প্ৰথম দিনা মই নগলো বাৰু, কিন্তু সেইদিনাখন লতাশিল বিহুত প্ৰথম গলো যন্ত্ৰৰ লগত। মই জুবিনক পাম বুলিয়ে গৈছো তাত, মই জানো তেওঁলোকৰ মাজত জুবিন থাকিবই, মই সেই বিশ্বাসেৰে গৈছো। আৰু সঁচাকৈয়ে তেওঁলোকে মোক এনেকেই মানে লৈ গৈছে যে গাড়ীখনো মই জুবিনৰ প্ৰগ্ৰেমত গ'লে যেনেকে সুমুওৱা হয় তেনেকে গৈছো। পিছফালৰ পৰা মঞ্চৰে তেওঁলোকে মোক উঠাই আনি, মই যেনেকে তেওঁলোকৰ পিছফালে বহো, ৰাজাৰ পিছফালে মই সাধাৰণতে বহো সেই জেগাখিনি। তুমিতো পাইছাই, যোৱা বছৰ তোমালোকৰ কলাগাঁৱতো আমি প্ৰগ্ৰেম কৰিছো গৈ, একেলগে আমি গোটেই ৰাতিটো আছো, জুবিনৰ মানে অনুষ্ঠান আমি একেলগে আছো। তেনেকেই মোক বহাইছেগৈ, তাৰপিছত আৰম্ভ কৰিছে সন্মান জনাই জুবিনৰ প্ৰতি। মোৰ এনেকুৱা লাগিছে গাই আছে ৰূপমে, মই প্ৰথমতে যেতিয়া তোমাক দেখা পালে সপোন জাগি উঠে বুলি মন যায় গীতটো আৰম্ভ কৰিছে। মানে মই কান্দোনত, মই ভন্টি আমি সকলো কান্দোনত ভাগি পৰিছো দে। প্ৰথমতে মই পৰা নাই, মই গান শুনিব যিহেতু পৰা নাছিলো, কিন্তু লাহে 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 মই নাজানো কেলে এনেকুৱা লাগিলে মঞ্চখনত সেই নটিচন ষ্টেণ্ডডালৰ সন্মুখত, মাইক্ৰফোনটোৰ সন্মুখত জুবিনে আছে, জুবিনে গাই আছে, তাত সম্পূৰ্ণ মই জুবিনৰ গোটেই সত্তাটো, অস্তিত্বটো মই সম্পূৰ্ণ অনুভৱ কৰিছো। মানে মই অকল তেওঁক চুব পৰা নাই, মই স্বচক্ষে তেওঁক দেখা নাই, কিন্তু গোটেই সত্তাটো মই তেওঁক অনুভৱ কৰি আছো। আৰু মই লাহে 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 কষ্ট কৰি হলেও মই 4-5টা গান শুনিলো। মই সেইদিনা গাই আছে ৰূপমে, কিন্তু জুবিনৰ গীতবোৰে মই শুনিব পাৰিলো সেইদিনাখন। কেনেকে পাৰিলো, কেনেকে শক্তি দিলে সেইখিনি জুবিনে, মই নাজানো। মানে জুবিন দা গুচি যোৱাৰ দিন ধৰি আপুনি লতাশিল বিহুখনলৈ জুবিন দাৰ গান শুনিব পৰাই নাছিলে? নাছিলো, 1 মিনিট 1.5 মিনিট মান শুনিলো, মোৰ মানে একদম গাত কঁপনি উঠে, মোৰ পেনিক এটেক আহে, মোৰ বহুত বহুত সমস্যা হয় মানে। কিন্তু সেইদিনাখন মই শুনিলো। মোক আনকি ডক্তৰেও মোক যি মোৰ এতিয়া চাইকলজিকেল মোৰ ছেশ্যনছ মই কৰি আছো, তেওঁলোকে মোক সেইটোৱে হেৰি কৰিছিলে যে যিবোৰ গানৰ লগত তোমাৰ অকমান এটেচমেণ্ট কম, তেনেকুৱা গানে তুমি শুনিবলৈ চেষ্টা কৰা। 1 মিনিট 2 মিনিট 3 মিনিট লাহে 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 তেনেকে বঢ়াব লাগিব। কাৰণ জুবিনৰ সংগীতৰ লগত, জুবিনৰ স্মৃতিৰ লগতেতো তুমি জীয়াই থাকিব লাগিব, সেইখিনি এভইড কৰিতো তুমি নোৱাৰা। গতিকে সেই কথাবোৰ, কিন্তু সেইদিনা মই দেখিলো জুবিনে শক্তিটো দিলে নে কি, মই 3-4টা গান দেখোন মই শুনিলো সেইদিনাখন। শুনিলো, মই কষ্ট প্ৰথমতে পালো যদিও, কিন্তু লাহে 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 মই একদম এনেকুৱা লাগিল মই জুবিনৰ লগত থাকি, জুবিনৰ মঞ্চখনত বহিয়ে তেওঁ পৰিবেশন কৰা গীতে মই শুনিলো, তেওঁৰ অনুষ্ঠানতে মই যেন আছিলো।
মানুহৰ মাজলৈ গৈ মই দুষাৰ কথা ক'বলৈও সেইদিনা মই সাহস কৰিছো হাতত মাইক্ৰফোনটো লৈ মঞ্চত উঠি কাৰণ ইমান দিনে মই পৰা নাছিলো মানুহৰ মাজলৈ ওলাই যাব মই ক'লো এভইড কৰি আছিলো নিজে সোমাই আছিলো একদম যেন এটা গুহাৰ মাজত নিজে সোমাই থাকিম এনেকুৱা লাগে মোৰ মানে মই সকলোৰ পৰা লুকাই যেন মই থাকিম কিন্তু সেইদিনা মই বেলেগ এটা সাহস পালো আৰু নাজানো সেয়া মোক জুবিনে চাগে উলিয়াই দিলে উলিয়াই লৈ গ'ল মানে যে সেই উত্তৰটো যেন মই নিজে নিজে পাইছো যে প্ৰতিজন মানুহৰ মাজততো জুবিন আছে তেওঁ যেন কৈছে যে মই প্ৰতিজন মানুহৰ মাজতেতো মই আছো প্ৰতিজন অসমীয়াৰ মাজত আৰু তুমি মোক বিচাৰিবলৈ হলে তেওঁলোকৰ মাজলৈ মানে যাব লাগিব তোমাৰ ঐশ্বৰিক অনুভৱ সেই উত্তৰ মই সেইদিনাখন তেনেকেই পালো চাগে আৰু সেইকাৰণে মই দ্বিতীয়বাৰৰ কাৰণে আকৌ জুবলিৰ মঞ্চত আপুনি মালিগাঁৱত মই পাণ্ডুত গ'লো আপোনাক সকলোৱে দেখিছে সেইদিনা আপুনি গীতো পৰিৱেশন কৰিছে আপুনি কবিতা পাঠো কৰিছে কবিতা আপোনাৰ সেই পাঠ কৰিছো। অনুভৱটো